বন্ধুসকল আজি যিটো টপিকৰ ওপৰত আলোচনা কৰিব বিচাৰিছো সেইটো আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ আমি আলোচনা কৰিব বিচাৰিছো টকা পইচাৰ বিষয়ে দা মোষ্ট ইম্পৰ্টেন্ট ফেক্টৰ ইন আৱাৰ লাইফ ইজ মানি মই নিজে এজন দুখীয়া পৰিয়ালৰ পৰা ডাঙৰ দীঘল হোৱা ব্যক্তি হিচাপে এই কথাটি ভালদৰে উপলব্ধি কৰিব পাৰো গোটেই বিশ্বৰ 95% ধন সম্পত্তি কেৱল মাত্ৰ 5% লোকৰ লগত আছে আৰু গোটেই বিশ্বৰ কেৱল মাত্ৰ 5% ধন সম্পত্তি 95% লোকৰ লগত আছে ইমান এটা ডাঙৰ পাৰ্থক্য আমি কিয় দেখিবলৈ পাওঁ এনেকুৱা কিয় হয় যে কেইজনমান লোকৰ লগত অজস্ৰ ধন সম্পত্তি আছে আৰু বহুজনে আজিও নিজৰ ভৰণ পোষণৰ বাবে ষ্ট্ৰাগল কৰি থাকিব লগা হৈছে এনেকুৱা কিয় হয় সকলোৱেটো একেদৰে জন্ম লাভ কৰে সকলোৰে সেই একেই কাণ একেই নাক হাৰ্ডৱেৰ সকলোৰে সেম টু সেম থাকে কিন্তু সফটৱেৰ বেলেগ বেলেগ হয় এই ভিডিওটি আপুনি ভালকৈ চাব আৰু শেষলৈ চাব কাৰণ হ'ব পাৰে এই ভিডিওটিয়ে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে যেতিয়া আপুনি কৰবাত এখন দামী গাড়ী দেখে কৰবাত এটা ধুনীয়া ঘৰ দেখে কৰবাত এটা ধুনীয়া এনেকুৱা বস্তু দেখে যিটো দেখি আপোনাৰ মনটোৱেও সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত কৰে আৰু ভাবে যে যদি ময়ো এইটো কিনিব পাৰিলোহেঁতেন যদি ময়ো এইটো ল'ব পাৰিলোহেঁতেন কিন্তু যেতিয়াই আপুনি সেইবোৰ দেখে আপোনাৰ মনেতো ল'ব বিচাৰে কিন্তু আপোনাৰ মগজুৱে এটা বাক্য আপোনাক কয় আৰু সেই বাক্যটি হ'ল মই এইটো কৰিব নোৱাৰো এইটো এনেকুৱা এটা বাক্য যিয়ে 99% লোকৰ জীৱন ধ্বংস কৰে 99% লোকৰ সপোনক আধৰুৱা কৰে মই এইটো কৰিব নোৱাৰো মই ইয়াৰ যোগ্য নহয় যেতিয়া এই বাক্যটি আপোনাৰ মগজুৱে কয় আৰু বেলেগ কথা আপুনি ভাবিবই নোৱাৰে সকলো ইমানতেই সমাপ্ত মই এইটো কৰিব নোৱাৰো মই ইয়াৰ যোগ্য নহয় যিদিনাই এই বাক্যশাৰী আপোনাৰ মনলৈ আহিল সিদিনাৰ পৰাই আপোনাৰ সকলো শেষ আপোনাৰ চেপ্টাৰ শেষ আপুনি মগজুৰ কিতাপখন ইমানতেই জপাই ৰাখিলে আপোনাৰ আশা সপোন ইমানতেই নাইকিয়া হয় আপুনি নিৰাশাত ভুগিবলৈ লয় ব্যতিব্যস্ত হয় নিজৰ জীৱনক লৈ ধিক্কাৰ লাগে আৰু ফাইনেলি আত্মহত্যাকে শেষ ৰাস্তা বুলি ভাবি লয় এতিয়া আপুনি এইটোকে ক'ব যে তেন্তে মই কি কৰিম হয় এনে ধৰণৰ প্ৰশ্ন এটা আপোনাৰ মনলৈ নিশ্চয় আহিছে মই আপোনাক ক'ব বিচাৰো যে যেতিয়াই আপুনি জীৱনত কিবা এটা পাবলৈ আশা কৰে দামী গাড়ী এখন কিনিবলৈ সপোন দেখে সুন্দৰ এটি ঘৰ নিৰ্মাণৰ সপোন দেখে যিমান ডাঙৰ সপোনেই নহওক কিয় আপুনি সেই মুহূৰ্তত ভাবিব লাগিব আৰু আপুনি ক'ব লাগিব যে মই ইয়াক কেনেকৈ কৰিব পাৰিম বা মই এইটো কেনেকৈ কৰিব পাৰিম যেতিয়াই আপুনি মই ইয়াক কেনেকৈ কৰিব পাৰিম বুলি নিজকে ক'ব আপোনাৰ সাবকনসিয়াস মাইণ্ডে ইয়াক গ্ৰহণ কৰিব আপোনাৰ মগজুৱে আপোনাক গ্ৰীণ সিগনেল দিবলৈ আৰম্ভ কৰিব আপোনাৰ মগজুৱে আপোনাক ক'ব যে এইটো এনেদৰে কৰিব পাৰি ইয়াৰ বাবে এইখিনি কাম কৰিব লাগিব এইটো ৰাস্তাৰে আগুৱাই গ'লে ভাল হ'ব এইটো কাম কৰিলে লক্ষ্যস্থানলৈ যাব পাৰিব আৰু যেতিয়াই আপুনি এইটো ক'ব যে মই এইটো কৰিব নোৱাৰো তেতিয়া আৰু মগজুৱে আপোনাক কোনো গ্ৰীণ সিগনেল নিদিয়ে সকলো সেইখিনিতে সমাপ্ত হৈ পৰিব আৰু আপোনাৰ লাইফটো সদায় দুখীয়া হৈয়ে পাৰ হৈ যাব বন্ধুসকল আপোনাৰ মগজুক এখন কিতাপ হিচাপে ল'ব পাৰে এই কিতাপখনৰ পাঠসমূহ আপুনি ভালদৰে পঢ়িব লাগিব আৰু খালি পাঠসমূহত আপুনি কিছুমান ভাল অভ্যাসৰ বিষয়ে লিখি থব লাগিব আমাৰ মগজু এটা ফেক্টৰী যিবোৰ আপুনি ভাবে সেই ধৰণেই ফেক্টৰীয়ে কাম কৰে আৰু সেই ধৰণেই বস্তুসমূহ ওলাই আহে আপুনি যেনেদৰে ভাবিব ফলাফলও তেনে ধৰণেই পাব ৰাতিপুৱা শুই উঠিয়ে যদি আপুনি এটা নেগেটিভ কথা মনলৈ আনে তেনেহলে দিনটো আপোনাৰ নেগেটিভ হৈয়ে যাব আপোনাৰ প্ৰতিটো চিন্তাই আপোনাৰ মনত একোটা বীজ ৰোপণ কৰিব যদি আপুনি নেগেটিভ গছৰ বীজ ৰোপণ কৰে তেন্তে আপোনাৰ মগজুৱে সদায় নেগেটিভ ফলেই যোগান ধৰিব আপুনি পজিটিভ ফল কেতিয়াও নাপায় বন্ধুসকল আপোনাৰ চিন্তাই হৈছে আপোনাৰ বীজ বেয়া চিন্তা কৰি কেতিয়াও ভাল ফল পাব নোৱাৰে আপোনাৰ চিন্তাধাৰাই যদি দুৰ্বল তেনেহলে আপুনি দুৰ্বল হৈয়ে থাকিব আপোনাৰ চিন্তাধাৰাই যদি দুখীয়া তেন্তে আপুনি সদায় দুখীয়া হৈয়ে থাকিব বেয়া নাপাব দুখীয়া মানুহক মই ঘৃণা নকৰো মই ঘৃণ কৰোঁ দুখীয়া মানসিকতাক মোৰ কথাবোৰ শুনি আপুনি ৰস নাপাব পাৰে কাৰণ মই সঁচা কথা কৈছো আৰু সঁচা কথা মানুহৰ কেতিয়াও হজম নহয় মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰো সাধাৰণ প্ৰশ্ন মাত্ৰ আপুনি মোক উত্তৰটো দিব আপুনি টকা পইচা গুৰুত্ব দিয়ে নে আপোনাৰ জীৱনত টকাৰ প্ৰয়োজন আছে নে নাই আপুনি টকা উপাৰ্জন কৰিব বিচাৰে নে মই ভাবো নিশ্চয় হয় আপোনাৰ জীৱনত টকাৰ প্ৰয়োজনীয়তা নিশ্চয় থাকিব এতিয়া মই আপোনাক ক'ব বিচাৰো যে আচলতে প্ৰবলেমটো ক'ত হয় আপোনাৰ জীৱনত স্কুলৰ ইম্পৰ্টেন্ট আছে নে প্ৰয়োজনীয়তা আছে নে নিশ্চয় আছে তেনেহলে আপুনি কওক যে কিয় স্কুলত টকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে শিকোৱা নহয় সকলোৰে জীৱনত টকাৰ প্ৰয়োজনীয়তা আছে কিন্তু স্কুলত এই বিষয়ে নিশিকায় কাৰণ আমাৰ এডুকেশ্যন সিস্টেমে আমাক এই বিষয়ে শিকিবলৈ আৰু শিকাবলৈ এলাউ নকৰে শিকায় জানো নিশিকায় স্কুলত কোনোবাটো চেপ্টাৰত ফাইনেন্সিয়েল এডুকেশ্যনৰ বিষয়ে পাইছে নেকি এতিয়ালৈকেতো পোৱা নাই আৰু কেতিয়াও নাপায় তেনেহলে আমি স্কুললৈ কিয় যাওঁ মন দি শুনিব দেই বহুত গুৰুত্বপূৰ্ণ কথা এইটো আমি স্কুললৈ এই কাৰণেই যাওঁ কাৰণ আমাক এটা ডিগ্ৰী লাগে বেচেলৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী এইবিলাক আমাক লাগে ডিগ্ৰী লৈ আমি কি কৰোঁ
কি ফাইদা এই ডিগ্ৰী লোৱাৰ এতিয়া আপুনি নিশ্চয় এইটো ক'ব যে আমাক এটা চাকৰি লাগে তেনেহলে চাকৰিৰ উদ্দেশ্য কি আপুনি চাকৰি কিয় কৰিব বিচাৰে আপোনাক চাকৰি কিয় লাগে কাৰণ আপুনি চাকৰি কৰি টকা উপাৰ্জন কৰিব বিচাৰে নে কোনোবাই চাকৰি কৰি দৰমহা নলয় তেনেহলে এইটো আচৰিত কথা নহয়নে আমি স্কুললৈ যাওঁ কলেজলৈ যাওঁ কিয় যাওঁ ডিগ্ৰী ল'বলৈ ডিগ্ৰী লোৱাৰ পাছত কি পাম এনসাৰ হল চাকৰি চাকৰি কিয় কৰিব লাগে এনসাৰ হল টকা উপাৰ্জন কৰিবলৈ আচৰিত কথা নহয়নে বাৰু ঘুৰি পকি আমাক কি লাগে টকা উপাৰ্জন কৰিবলৈ চাকৰি লাগে যদি টকাই উপাৰ্জন কৰিব লাগে তেনেহলে স্কুলত ডাইৰেক্ট টকা উপাৰ্জনৰ বিষয়ে কিয় নিশিকায় নহয়নে বাৰু আচৰিত কথা যদি মই চাকৰি নালাগে বুলি কওঁ মোক চাকৰি নালাগে ডাইৰেক্ট মই টকা উপাৰ্জন কৰিব বিচাৰো পাৰিম নে চাকৰি নকৰাকৈ টকা উপাৰ্জন কৰিব পাৰিম নে নোৱাৰিম আপুনি চাকৰি নকৰাকৈ টকা উপাৰ্জন কৰিব পাৰিব নে নাই নিশ্চয় পাৰিব আৰু ময়ো পাৰিম মই সদায় নিজকে স্বাৱলম্বী হ'ব বিচাৰো চাকৰ হ'ব নিবিচাৰো চাকৰি আৰু চাকৰৰ মাজত কোনো পাৰ্থক্য নাই যদি মই চাকৰি নকৰো তেনেহলে পইচা ক'ৰ পৰা উপাৰ্জন কৰিম কেৱল চাকৰি কৰিহে পইচা উপাৰ্জন কৰিব পাৰি নেকি এইটো আমি ভাবিব লাগে যে পইচা কেনেকৈ উপাৰ্জন কৰিম মগজুক খুদিব লাগিব যে টকা উপাৰ্জনৰ ৰাস্তা কি আছে মগজুৱে আমাক সেই ৰাস্তাটো দেখুৱাই দিব আলিবাবাৰ ফাউণ্ডাৰ জেক মায়ে এটা কথা কৈছে তেওঁ কৈছে যে গোটেই পৃথিৱীত যদি অলাগতিয়াল মানুহ আছে সেয়া হৈছে দুখীয়া মানুহ তেওঁলোকৰ সৈতে কথা পতা আৰু তেওঁলোকক সেৱা কৰা বা অফাৰ আগবঢ়োৱাৰ কোনো অৰ্থ নাই কেনেকৈ যদি আপুনি তেওঁলোকক কিবা এটা ফ্ৰীকৈ বস্তু দিয়ে ভাবিব যে কিবা এটা 2 নম্বৰী আছে আপুনি যদি তেওঁলোকক কয় এটা ডাঙৰ বিজনেছ আছে কৰিবা নেকি তেতিয়া ক'ব টকা নাই আপুনি যদি তেওঁলোকক কয় সৰু এটা বিজনেছ কৰিব লাগে তেতিয়া ক'ব ইয়াত প্ৰফিট কম তেওঁলোকক যদি কয় নতুনকৈ এটা বিজনেছ কৰিব লাগে ক'ব যে ইয়াৰ ওপৰত অভিজ্ঞতা নাই তেওঁলোকক যদি কয় পুৰণি বিজনেছ কৰা ক'ব যে ইয়াত কম্পিটিশন বহুত আছে এই সকলোৰে মাজত এটা কমন বস্তু পাব তেওঁলোকে সদায় গুগলত সাৰ্চ কৰিব হাউ টু গেট ৰিচ ফাষ্ট অতি সোনকালে ধনী কেনেকৈ হ'ম সদায় গুগল আৰু ইউটিউবত সাৰ্চ কৰে কেনেকৈ এদিনতে কোটিপতি হ'ব পাৰি কেনেকৈ সহজতে টকা উপাৰ্জন কৰিব পাৰি আৰু তেওঁলোকক যদি সোধে কলেজৰ প্ৰফেসৰৰ দৰে উত্তৰ দিব তেওঁলোকে সকলো জানে কিন্তু কাম হলে এটাও নকৰে বৰ্তমান সময়ৰ লোকৰ মাজত এটা কমন থিংকিং আছে যে তেওঁ এইটো ভাবে যে মই সেইটো কাম কৰিম যিটো কৰি মই ভাল পাওঁ ভাল পোৱা কামটোহে কৰিম ঠিক আছে নিশ্চয় কৰিব ভাল কথা কিন্তু মই আপোনাক এটা কথা কওঁ যে ৰিয়েল লাইফত কেতিয়াবা আপুনি সেইটো কাম কৰিব লাগিব যিটো আপুনি বেয়া পায় আপুনি ভাবিব পাৰে যে মই ভিডিঅ' বনাই ভাল পাওঁ সেই কাৰণে হয়তো সপ্তাহত 2টা বা কেতিয়াবা এটা ভিডিঅ' দিও ৰেগুলাৰলি প্ৰতি সপ্তাহত আপুনি মোৰ এটা হলেও ভিডিঅ' পাব কিন্তু মই এইবোৰ কৰি ভাল নাপাওঁ এটা ভিডিঅ' বনাবলৈ বহুখিনি কষ্ট কৰিব লগা হয় স্পেশালি এটা এডুকেশ্যন টপিকৰ ওপৰত ভিডিঅ' বনাওতে বহুখিনি সময়ৰ প্ৰয়োজন হয় স্ক্ৰিপ্ট লিখিব লাগে ভিডিঅ'ৰ কন্টেন্ট ভাল হ'ব লাগে এডিটিং কৰিব লাগে কথা কোৱাৰ কৌশল শিকিব লাগে ইত্যাদি ইমানবোৰ কৰিবলৈ মোৰো মন নাযায় কিন্তু এইবোৰ মই কৰিব লাগে কাৰণ ই মোৰ জীৱনৰ এটা উদ্দেশ্য কেতিয়াবা আপুনি জীৱনটো গঢ়িবলৈ এনে কাম কৰিব লগা হয় যিটো আপুনি কৰিব নিবিচাৰে যিটো হয়তো আপোনাৰ ভাল নালাগে কাৰণ সফলতা সেইবোৰ কাম কৰিলেহে পাব যিটো কাম কৰি আপোনাৰ ভাল নালাগে বন্ধুসকল যদি আপুনি ধনী হ'ব বিচাৰে তেন্তে ধনী হ'বলৈ নিজকে গঢ়ি তুলিব লাগিব ধনী নিজকে বনাব লাগে দুখীয়া হ'বলৈ একো কৰিব নালাগে আপুনি দুখীয়া হৈ জন্ম লোৱাটো আপোনাৰ ভুল নহয় কিন্তু দুখীয়া হৈ মৃত্যু হোৱাটো আপোনাৰ ভুল আপোনাৰ লগত কিমান টকা আছে কিমান সম্পত্তি আছে সেইটো ডাঙৰ কথা নহয় কথাটো হ'ল যিমানখিনি টকা যিমানখিনি সম্পত্তি আপোনাৰ থাকিব লাগিছিল সেইখিনি আছে নে নাই দুখীয়া মানুহৰ মাজত 5টা লক্ষণ থাকে এই 5টা লক্ষণ দুখীয়াৰ প্ৰধান বেমাৰ এই বেমাৰ কেইটা যদি আপুনি আঁতৰাই দিব পাৰে তেন্তে দুখীয়াৰ পৰা ধনীলৈ আপুনিও আগবাঢ়ি যাব পাৰিব দুখীয়া মানুহৰ আটাইতকৈ ডাঙৰ প্ৰবলেম কি জানেনে দুখীয়া মানুহৰ আটাইতকৈ ডাঙৰ প্ৰবলেমটো হ'ল খেল নাম্বাৰ 1 প্ৰবলেমটো হ'ল খেল স্পৰ্টছ নিজে খেলা নহয় আনৰ খেলা চোৱা নিজে একো নেখেলে কেৱল আনৰ খেল চাই সময় নষ্ট কৰে 99% দুখীয়া লোকে টিভিৰ সন্মুখত বহি খেল চোৱা আৰম্ভ কৰে ইণ্ডিয়ান টিমৰ যদি খেল এখন আৰম্ভ হয় তেন্তে যিমান উৎসাহেৰে সেই খেল উপভোগ কৰে তাৰে আধা উৎসাহেৰেও যদি নিজৰ কামসমূহ কৰিলেহেঁতেন গোটেই বিশ্ব জয় কৰিব পাৰিলেহেঁতেন যিমানখিনি জোশ লৈ ইণ্ডিয়ান টিমটোক সাপোৰ্ট কৰে সিমানখিনি জোশ লৈ যদি নিজৰ কামসমূহ কৰিলেহেঁতেন নিজৰ সপোনক সাপোৰ্ট কৰিলেহেঁতেন তেন্তে গোটেই জীৱন জয়ী হ'ব পাৰিলেহেঁতেন খেলা অভ্যাস বহুত ভাল কিন্তু খেল চাই 6-7 ঘণ্টা বৰবাদ কৰা বহুত বেয়া কথা 2 নম্বৰ প্ৰবলেমটো হ'ল কি জানেনে দুখীয়াসকলৰ 2 নম্বৰ প্ৰবলেমটো হ'ল আনক দোষাৰোপ কৰা নিজৰ ভুল আনৰ গাত জাপি দিয়া মোৰ কাৰণে দেউতাই এইখিনি কৰি নগল মোৰ পৰিয়ালে মোক সাপোৰ্ট নকৰে মোৰ ওয়াইফে সাপোৰ্ট নকৰে মোৰ হাজবেণ্ডে সাপোৰ্ট নকৰে মোৰ বন্ধুৱে মোক ঠগালে মোৰ কামটোই ভাল নহয়
এওঁলোকৰ নিজৰ কোনো ভুল নাই, এওঁলোকৰ মতে সকলো আনৰ ভুল। এওঁলোকে সদায় আনৰ ওপৰত দোষ জাপি দিয়ে, কেতিয়াও এইটো নকয় যে এই আটাইখিনি মোৰ ভুলৰ কাৰণে হৈছে। 3 নম্বৰ প্ৰব্লেমটো হ'ল আনৰ ভাল দেখিব নোৱাৰা, আনৰ উন্নতি সহ্য কৰিব নোৱাৰা। এওঁলোকে ধনী হ'বতো বিচাৰে, কিন্তু ধনীসকলক দেখিলে জ্বলি পুৰি মৰে। আৰে সি ইমান ধনী কেনেকৈ হ'ল, ক'ত পালে ইমান পইচা, সহ্য কৰিব নোৱাৰে, জ্বলন হয়। 4 নম্বৰ প্ৰব্লেমটো হ'ল আনক দেখুৱাব বিচাৰে, যাক ইংৰাজীত কয় শ্ব' অফ। দৰমহা পায় 25,000 আৰু মোবাইল কিনে 50,000 টকীয়া, বাইক কিনে 3 লাখ টকীয়া। গোটেই জীৱন ধাৰ লৈ লোন লৈ বস্তু কিনে কেৱল আৰু কেৱল আনক দেখুৱাবলৈ। সকলো বস্তু EMIত কিনে। কিয় কিনে? কাৰণ আনৰ লগত আছে, মোৰ লগতো থাকিব লাগিব। তাৰ লগত আছে যেতিয়া মোৰ লগতো থাকিব লাগিব। তাৰ আছে যেতিয়া মোৰ লগত কিয় নাথাকিব? লাগিলে EMI দি ল'ম, লাগিলে ধাৰ কৰিম, লোন ল'ম। শ্ব' অফ এক মাৰাত্মক বেমাৰ। যদি আপোনাৰ প্ৰয়োজন আছে, যদি আপোনাৰ ইনকাম বহুত ভাল, তেতিয়া লওক। কিন্তু আননেচেচাৰী বস্তু এটা কিনাৰ, কেৱল শ্ব' অফ কৰিবলৈ কিনাৰ কোনো প্ৰয়োজন নাই। বিয়া পাতিবলৈ মানুহে লোন লয়, ধাৰ কৰে, কেৱল আনক দেখুৱাবলৈ। চা ভাই, মই ইমান টকা বিয়াখনত খৰচ কৰিলোঁ, ইমান দামী পেণ্ডেল বনালোঁ, ইমান মানুহক ইনভাইট কৰিলোঁ, কেৱল আনক দেখুৱাবলৈ কৰে। 5 নম্বৰ হ'ল নিজে সকলো জানে বুলি ভাবে আৰু শিকিবলৈ বাদ দিয়ে। স্কুল কলেজ শেষ হোৱাৰ লগে লগে কিতাপ ধোৱা চাঙত উঠে আৰু কয় যে মোৰ পঢ়া শুনা শেষ, শিকা শেষ, মই সকলো জানো, মোক আৰু কোনেও শিকাব নালাগে। কিন্তু বন্ধুসকল, জীৱনৰ আচল শিক্ষা আৰম্ভ হয় কলেজ লাইফ, স্কুল লাইফ শেষ হোৱাৰ পাছত। ইয়াত আপুনি প্ৰতিদিনে নিজকে আপডেট কৰি যাব লাগে, নিজকে আপগ্ৰেড কৰি যাব লাগে, নিজকে বেটাৰ বনাবলৈ সদায় শিকিব লাগে। প্ৰত্যেক 3-4 মাহৰ লগে লগে আপোনাৰ ফোনটোৱেও কয় যে ছিষ্টেম আপডেট ইজ এভেইলেবল আৰু আপুনি ফোনটো আপডেট কৰি লয়। কিন্তু নিজকে কেতিয়াও আপডেট কৰিব নিবিচাৰে। 20 বছৰ আগৰ কথা এতিয়া ক'বলৈ আহে। 20 বছৰ আগৰ দিন নাই বন্ধু, সময় সদায় আপডেট হৈ গৈ থাকে আৰু সময়ৰ লগে লগে আপুনিও নিজক আপডেট কৰি গৈ থাকিব লাগিব। এই 5টা লক্ষণ মই আপোনাক ক'লোঁ আৰু এই 5টা লক্ষণৰ এটাও যদি আপোনাৰ লগত আছে, তেন্তে আজিয়েই তাক ডিছক্ৰিমিনেট কৰক, নহ'লে বিপদ অনিবাৰ্য। কেৱল শুনিলেই নহ'ব, কামতো লগাব লাগিব। আজিয়েই, এতিয়াই। ভিডিঅ'টিৰ পৰা কিবা অলপো যদি শিকিব পাৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক এটি দিব। বহুত বহুত ধন্যবাদ।